নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ ওপৰত ভাৰতে 24টাকৈ মিসাইল আক্ৰমণ কৰাৰ পাছতেই এতিয়া যুদ্ধত এন্ট্ৰি কৰিছে আল কায়দাই পাকিস্তানৰ হৈ ভাৰতক শেষ কৰাৰ নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে আল কায়দাই কৈছে আমি আল্লাহৰ শপত খাইছো যেতিয়ালৈকে মুছলমানৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিশোধ নলও আমি শান্ত নহওঁ আল্লাহৰ সহায়ত আমি প্ৰতিশোধ লম ভাৰতলৈ হুংকাৰ দি আল কায়দাই কৈছে যে আমি ভাৰতক শেষ কৰিম আল কায়দাই এতিয়া যুদ্ধক্ষেত্ৰত নামি পৰিছে মুছলমান এজনক মাৰিলে 10 জনকৈ শত্ৰু ৰাষ্ট্ৰৰ নাগৰিকক শেষ কৰা হ'ব বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ সীমান্তত এতিয়া উত্তেজনা বৃদ্ধি পাইছে জোৱানৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে পাকিস্তানী সেনাই ভাৰতৰ 3 জনকৈ জোৱান শহীদ হৈছে আজি ঘটনাত আন 3 জন জোৱান আহত হৈছে ইয়াৰ পিছতে যুদ্ধং দেখি ৰূপত নামিছে নিৰাপত্তাৰক্ষী আৰক্ষী পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দুৰৰ পাছতেই এটা পাকিস্তানেও ভাৰতৰ ওপৰত পাকিস্তানী সেনাই সীমান্তত ভাৰতীয় 15 জনকৈ নাগৰিকক হত্যা কৰিছে আৰু 3 জনকৈ ভাৰতীয় সেনা জোৱানক হত্যা কৰিছে পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে সন্ত্ৰাসবাদী ঘাটিত ভাৰতে মিসাইল আক্ৰমণ কৰাৰ পাছতেই 10খন জিলাত স্থাপন কৰা হৈছে নিয়ন্ত্ৰণ কক্ষ যিকোনো সময়তে পাকিস্তানে ভয়ংকৰ আক্ৰমণ কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰি এতিয়া কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানী সেনাই গুলীবৰ্ষণ কৰিছে বহু লোক মৃত্যুমুখত পৰিছে আন এটা খবৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এবাৰ হুংকাৰ দিছে ভাৰত চৰকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এবাৰ সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দুৰৰ জৰিয়তে 24খন মিসাইল আক্ৰমণ কৰিছিল পাকিস্তানৰ ওপৰত 9টা স্থানত টাৰ্গেট কৰিছিল ভাৰতে আৰু এই আক্ৰমণৰ পাছতে প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে পাকিস্তানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছে পাকিস্তানে কেনে ধৰণে উত্তৰ দিব লাগে হিয়া জানে শহীদৰ তেজৰ মূল্য অথলে যাবলৈ দিয়া নহব সমগ্ৰ দেশে পাক সেনাৰ সাহসিকতাক সেলুট দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ হৰফ হৈ কৈছে যে এই আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিয়া হ'ব ভাৰতক আন এটা খবৰ পুনৰবাৰ পাকিস্তানৰ আক্ৰমণত শহীদ হৈছে ভাৰতীয় বীৰ জোৱান দিনেশ কুমাৰ শৰ্মা অসম সন্তান বীৰ জোৱান দিনেশ শৰ্মা শহীদ হৈছে এলচিত পাক সেনাই নিৰীহ লোকক টাৰ্গেট লোৱাৰ সময়তেই দেশৰ বাবে জীৱন বলিদান দিছে ভাৰতীয় সেনাৰ 32 বছৰীয়া বীৰ জোৱান দিনেশে আন এটা খবৰ অপাৰেচন সিন্দুৰৰ পাছত ভাৰতীয় নাগৰিকক টাৰ্গেট পাকিস্তানৰ জম্মু কাশ্মীৰৰ পুঞ্জত নিৰ্বিচাৰ গুলীবৰ্ষণ পাক সেনাৰ পাকিস্তানৰ নিৰ্বিচাৰ গুলীত সীমান্তত নিহত 15 জনকৈ ভাৰতীয় আহত হৈছে 30 জনতকৈও অধিক লোক পাকিস্তানৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে এতিয়া পাক সেনাই সীমান্তৱৰ্তী অঞ্চলত ধাৰাসাৰ গুলীবৰ্ষণ কৰা পৰিলক্ষিত হৈছে ইফালে ভাৰত চৰকাৰেও সীমান্তত বৃদ্ধি কৰিছে সেনা আন এটা খবৰ উত্তৰাখণ্ডৰ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত উত্তৰ কাশীত সংঘটিত দুৰ্ঘটনাত 5 গৰাকীকৈ লোক নিহত হৈছে আৰু 2 গৰাকীকৈ লোক আহত হৈছে উত্তৰাখণ্ডত তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই 5 জনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে 2 জন লোক আহত হৈছে আন এটা খবৰ পাকিস্তানৰ লগত থিয় হৈছে তুৰ্কীৰ ৰাষ্ট্ৰপতি তাইব ইৰ্দোগানক ধন্যবাদ দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বৰ্তমান সময়ত পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধৰ পৰিবেশ বিৰাজ কৰিছে
ভাৰতে আক্ৰমণ কৰিছে পাকিস্তানৰ ওপৰত আৰু একে সময়তে পাকিস্তানৰ সংগ দিছে তুৰ্কীয়ে তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে কৈছে সকলো অস্ত্ৰ শস্ত্ৰৰে সহায় কৰা হ'ব পাকিস্তানক এতিয়া পাকিস্তানে পুনৰ সামৰিক শক্তি বৃদ্ধি কৰিছে ভাৰতৰ বিৰুদ্ধে যিকোনো সময়ত যিকোনো ভয়ংকৰ ঘটনা সংঘটিত কৰিব পাৰে ইফালে ভাৰতেও ঘনে ঘনে বৈঠকত মিলিত হৈছে বিৰোধী দলসমূহ একত্ৰিত হৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সিদ্ধান্ত ল'বলৈ সকলোৱে ঐক্যবদ্ধভাৱে লগত থাকিবলৈ বাৰম্বাৰ বৈঠকত মিলিত হৈছে ইফালে পাকিস্তানৰ লগত সহযোগ কৰিছে তুৰ্কীয়ে বিভিন্ন ধৰণে মিছাইলৰ পৰা আদি কৰি সম্পূৰ্ণৰূপে সাপোৰ্ট কৰি আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছে ভাৰতে পাকিস্তানত আক্ৰমণৰ পিছত এক জটিল মুহূৰ্তত তুৰ্কীয়েও সংহতি আৰু সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৰাষ্ট্ৰপতি ৰেচেপ তাইপ এৰডোগানৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ শ্বহীদসকলৰ বাবে তুৰ্কী জনসাধাৰণৰ প্ৰাৰ্থনাৰ শলাগ লৈছে পৰৱৰ্তী খবৰ পাকিস্তানৰ লাহোৰত বিস্ফোৰণ ড্ৰোনৰ খুন্দাত কঁপিছে পাকিস্তান অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানৰ লাহোৰত 8 মেৰ ৰাতিপুৱা 3টা শক্তিশালী বিস্ফোৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে স্থানীয় সংবাদ মাধ্যমৰ মতে ৱালটন বিমানবন্দৰৰ ওচৰৰ গোপালনগৰ আৰু নাছিৰাবাদত বিস্ফোৰণৰ শব্দ শুনা গৈছে এই অঞ্চলটো ব্যৱসায়িক আৰু সামৰিক গুৰুতৰ পাকিস্তানী আৰক্ষীৰ দাবী ড্ৰোনৰ পৰা 5-6 ফুট উচ্চতাৰ পৰা ডিটনেটৰ নিক্ষেপ কৰি এই বিস্ফোৰণ ঘটোৱা হৈছে যদিও ড্ৰোনখন গুলিয়াই পেলোৱা হৈছে বিস্ফোৰণৰ পিছত ধুৱাই অঞ্চলটো ঢাকি পেলাইছে অৱশ্যে এতিয়ালৈকে হতাহতিৰ খবৰ পোৱা নাই ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে পাকিস্তানে দিছে পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজা আসিফে কৈছে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি ভাৰতে ডাঙৰ ভুল কৰিছে এতিয়া ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিব পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজা আসিফে কৈছে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে ভাৰতে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে পাকিস্তানে পৰৱৰ্তী খবৰ ভাৰতৰ আক্ৰমণত পাকিস্তানত নিহত হৈছে 26 জনকৈ লোক আৰু 100 জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ভাৰতে অপাৰেশ্যন সিন্দুৰ জৰিয়তে মিছাইল নিক্ষেপ কৰিছে পাকিস্তানৰ ওপৰত আৰু এই আক্ৰমণত 26 জনকৈ লোক নিহত হৈছে ইফালে অপাৰেশ্যন সিন্দুৰ পাছতেই ভাৰতৰ ওপৰত পাকিস্তানী সৈন্যই আক্ৰমণ কৰিছে সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানী সৈন্যৰ ধাৰাবাহিক গুলিচালনা আৰু এই গুলিচালনাত ভাৰতৰ 10 জনকৈ লোক নিহত হৈছে